অলপ ফুৰিবলৈ বুলি ওলাই গৈছিলোঁ গধূলা সময়ত ঘৰত থাকি থাকি বৰিং হোৱাৰ পাছত অলপ বোলো অকলে খোজকাঢ়ি ওলাই যাওঁ। ওলাই গৈ পেলাই পাহাৰৰ ওপৰত আছিলোঁ। ওপৰৰ পৰা শৰাইঘাট দলংখন কেনেকুৱা লাগে, নিশাৰ দৃশ্যটো দেখাবলৈ কেনেকুৱা লাগিছে ক'বচোন ভিডিঅ'টো চাই পেলাই। সৰু সৰু লাইটবিলাকে সৰুকৈ দেখা দলংখন, সৰু গাড়ীবিলাক আঁতৰৰ পৰা এটা সুন্দৰ এটা পৰিৱেশ, কিমান ধুনীয়া। হয়তো কেমেৰাত চাগে ভালদৰে অহা নাই, তথাপিও মই দেখাবলৈ চেষ্টা কৰিছোঁ। কেনে লাগিছে ক'বচোন। মই সদায় চাই থাকোঁ, দেখি থাকোঁ, কিন্তু ভাবিলোঁ মই আপোনালোককো দেখুৱাই দিওঁ ওপৰৰ পৰা ৰাতিৰ দৃশ্যটো। আচক শৰাইঘাট দলংখন কিদৰে সুন্দৰ লাগিছে, এটা সুন্দৰ এটা পৰিৱেশ। ব্ৰহ্মপুত্ৰখনো আঁতৰৰ পৰা জিলিকি আছে, বহুত ভাল লাগিছে এই পৰিৱেশটো। চিপচিপীয়া বৰষুণত তিতি এইদৰে এটা সৰু ভিডিঅ' বনালোঁ। এটা লাইক আৰু এটা কমেণ্ট কৰিব কেনেকুৱা লাগিছে। পাৰিলে ছাবস্ক্ৰাইবো কৰি দিব। মোৰ মনটো অকণমান ভাল লাগে ছাবস্ক্ৰাইবটো কৰি দিলে, আৰু ভিডিঅ' বনাবলৈ মন যায়। বহুত দিনৰ মূৰে ভিডিঅ'বিলাক বনাই থাকোঁ, কাৰণ ছাবস্ক্ৰাইবাৰো কম বোলো, ইমানো ভিডিঅ' কি বনাব, লাহে বনাই থাকোঁ। বেছি ছাবস্ক্ৰাইবাৰ হ'লে দেখিবলৈ ভাল, সেইকাৰণে কৈছোঁ যোনে দেখিছে ভিডিঅ'টো যদি ছাবস্ক্ৰাইব কৰা নাই এবাৰ ছাবস্ক্ৰাইব কৰি দিব। পাৰিলে লাইকো কৰিব, বেয়া হৈছে বুলি কমেণ্টও কৰিব, ভাল হৈছে বুলি এটা কমেণ্টো কৰিব, ভাল লাগিব। আজি এই গধূলি পৰটো এইদৰে কটালোঁ। বাহিৰলৈ ওলাই গৈছিলোঁ, ফুচকা খালোঁ অকলে ভাল লাগিলে গৈ পেলাই। এই আঁতৰৰ পাহাৰৰ ওপৰৰ পৰা কিছুমান দৃশ্য, প্ৰাকৃতিক সৌন্দৰ্য বুলিয়ে ক'ব পাৰি এইটো। আচক ব্ৰহ্মপুত্ৰ নদীখন কিদৰে জিলিকি আছে আঁতৰৰ পৰা, বহুত ধুনীয়া লাগে। কেতিয়াবা দিনত হ'লে মই ভিডিঅ' বনাই পেলাই দেখুৱাম আপোনালোকক, ভাল লাগে। আন্ধাৰে গৈ আছোঁ আৰু গৈ দেখুৱালোঁ আপোনালোকক, কেনেকুৱা লাগিলে ক'ব দেই। আৰু পাৰিলে লাইক এটা কৰক, ছাবস্ক্ৰাইবটো কৰি দিয়ক কোনোবাই যদি নতুনকৈ চাই আছে। এইদৰে আজি ব্লগটো কৰিলোঁ, কেনেকুৱা লাগিলে ক'ব আপোনালোকে। আকৌ কৈছোঁ এটা ছাবস্ক্ৰাইব কৰি দিয়ক এবাৰ, আৰু লাইক এটাও কৰি দিয়ক। আজিলৈ বাই বাই।